চিনাকি হ'বলৈ আহিলোঁ। যদিও আমাৰ কাৰ্যকৰ্তাসকলৰ লগত দলীয় কাৰ্যকৰ্তাসকলৰ লগত আমাৰ সদায় এটা সুন্দৰ সম্পৰ্ক আমি বজাই ৰাখিছোঁ আৰু আমাৰ সদায় কথোপকথন হৈ থাকে, কিন্তু আমাৰ যিসকল ৰাইজৰ যিসকল দুই ধৰিত ব্যক্তি, যিসকল জ্যেষ্ঠ আমাৰ সন্মুখত বহি আছে, আমাৰ আই মাতৃসকল, আমাৰ পিতৃতুল্য প্ৰতিগৰাকীলৈ মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু আচলতে আপোনালোকৰ আশীৰ্বাদ লোৱাৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। আমি সকলোৱে জানো যে আগন্তুক যি লোকসভা নিৰ্বাচন, এই নিৰ্বাচন নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচন। এই নিৰ্বাচন উন্নয়নৰ নিৰ্বাচন। এই নিৰ্বাচনত আমাৰ গোটেই যিটো আমাৰ ইস্যু বা আমাৰ সদায় ঘটি থাকে, আমাৰ যিসকল সাংবাদিক বন্ধুৱে সকলে ঘটি থাকে যে আপোনালোকৰ এবাৰ ইস্যু কি? যে আমাৰ ইস্যু উন্নয়ন। 2014 চনৰ পিছৰে পৰা সমগ্ৰ ভাৰতবৰ্ষতে আৰু লগতে অসমত উন্নয়নৰ যি এক ধাৰা প্ৰবাহমান হৈছে, তাক কোনেও কিন্তু ঢাকি ৰাখিব নোৱাৰে। আৰু তাৰ ফল আমি সকলোৱে ডাইৰেক্টলি বা ইনডাইৰেক্টলি সকলোৱে পাইছোঁ তাৰ ফল। গতিকে আগন্তুক দিনতো যাতে আমাৰ দেশখন ভাৰতবৰ্ষ যাতে বিশ্বগুৰু আসনত অধিষ্ঠিত কৰিব পাৰে, আৰু যি সপোন আমি প্ৰতিগৰাকী ভাৰতীয় লিখিছোঁ যে ভাৰতবৰ্ষক বিশ্বগুৰুৰ স্থানত অধিষ্ঠিত কৰা, তাৰ বাবে আমাক এজন মহান ব্যক্তিৰ প্ৰয়োজন হ'ব, যিগৰাকীয়ে বাট দেখুৱাই নিব আৰু আগুৱাই নিব, আৰু সেইগৰাকী হ'ল আমাৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে তেখেতক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰা এই নিৰ্বাচন, আৰু এই নিৰ্বাচনত দলে আমাকো এগৰাকী সৈনিক হিচাপে আপোনালোকৰ ওচৰলৈ সেৱা কৰাৰ বাবে তেখেতসকলে প্ৰক্ষেপ কৰিছে। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহযোগিতা, আপোনালোকৰ মৰম চেনেহে আমাক আপোনালোকৰ মাজত থাকি আপোনালোকৰে সেৱা কৰাত যাতে মই যে সহায় হ'ব পাৰোঁ, সেইখিনি ভগৱন্ত প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু বহুত বেছি নকওঁ, আপোনালোকৰ কেৱল আশীৰ্বাদো ল'বলৈ আহিছোঁ। গতিকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।